গোৱালপাৰা জিলাৰ মৰনৈ শিঙিমাৰী সংযোগী দলং নিৰ্মাণত বৃহৎ অনিয়মৰ অভিযোগ। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহওঁতেই দলঙৰ দুয়োকাষে খহি পৰিল মাটি। গোৱালপাৰা জিলাৰ মৰনৈ শিঙিমাৰী সংযোগী দলং নিৰ্মাণত বৃহৎ অনিয়মৰ অভিযোগ। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহওঁতেই দলঙৰ দুয়োকাষে খহি পৰিল মাটি। ফলত দলংখনেৰে বিপদসংকুলভাৱে যাতায়াত চলি আহিছে বৃহত্তৰ অঞ্চলটোৰ লগতে ছাত্ৰ-ছাত্ৰী। উল্লেখ্য যে 2019 বৰ্ষৰ 2 ডিচেম্বৰতে স্থানীয় বিধায়ক A.K. ৰছিদ আলমে আধাৰশিলা স্থাপন কৰা দলংখন সময়মতে নহল নিৰ্মাণ কাৰ্য। ইপিনে দলংখনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ গোষ্ঠীয়ে দলং নিৰ্মাণত অনিয়ম সংঘটিত কৰি আহিছে বুলি অভিযোগ উঠিছে। চৰকাৰী প্ৰাক্কলন মতে বোল্ডাৰ গাঁথনি দি মাটি পেলাই ৰোলাৰ মাৰিব লাগিছিল, কিন্তু তাকে নকৰি কেৱল মাটি পেলাই দায়িত্ব সামৰিছে ঠিকাদাৰ গোষ্ঠীয়ে, যাৰ ফলত এজাক বৰষুণতেই দুয়োকাষৰ মাটি খহি পথছোৱাত প্ৰকাণ্ড ফাট মেলি গাঁতৰ সৃষ্টি হৈছে। সেয়ে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় ৰাইজে। একচুৱেলি এই প্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে যে আমাৰ এই সম্ভাৱ্য বিপদৰ সময়ত আমাক অলপ নজৰ ৰাখাকৈ যে খবৰ ল'বলৈ আহিছে, তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। এতিয়া ক'ব কথাখিনি মই কি ক'ম, দুৰ্ভাগ্যজনক কথা। হয়তো বহুদিন বিৰতিৰ পিছত আমাৰ এই দলংখন কিমান দিনৰ মূৰত সম্পূৰ্ণ কৰিলে আপোনালোকে হয়তো গমেই পাইছে। আৰু ইয়াৰ আগতে আপোনালোকে এই কাম সম্পূৰ্ণ কৰাৰ কাৰণে কিমানবাৰ হয়তো আপোনালোকে নিউজ কৰিব লগা হৈছে। যি নহওক, অৱশেষত আমি দলংখন হ'ল। কিন্তু দুৰ্ভাগ্যজনক কথা যে এই ৰাস্তাৰ দলংখনৰ দুইফালে যিটো ৰাস্তা আছে, এই ৰাস্তাখিনি তেওঁলোকে যে ইমান খৰখেদাকৈ মানে আগতে লেট কৰিলে বহুত, পিছত এনেকৈ খৰখেদাকৈ মানে অপৰিপক্কভাৱে আৰু মানে কোনো পৰিকল্পনা নোহোৱাকৈ যে কামখিনি কৰিলে, যাৰ বাবে আজি এই অৱস্থা হৈছে মই ক'ম আৰু। কাৰণ এতিয়া আমি সাধাৰণ মানুহ, সাধাৰণভাৱে আমি যিখিনি বুজি পাওঁ, এই ইমান ওখ মাটিখিনি যেতিয়া ফিল আপ কৰিছিল, তেওঁলোকে হয়তো 2-3 ফুট মাটি উঠাৰ পিছতে তেওঁলোকে ৰোল কৰিব লাগিছিল। কিন্তু তেওঁলোকে হয়তো আমি দেখাত তেওঁলোকে একেবাৰে আগতে মাটি ফিল আপ কৰি লৈছে, তাৰপিছতহে ৰোল কৰিছে। সেইটো এটা কাৰণ হ'ব পাৰে। আৰু তেওঁলোকে যি হাৰে ৰোল কৰিব লাগিছিল, সেই হাৰে ইয়াতে ৰোল হোৱা নাই। আৰু ছাইডত আপোনালোকে দেখা পাইছে হয়তো বল্ডাৰখিনি আছে, বল্ডাৰ পেচিংখিনি হোৱা নাই। বল্ডাৰ নথকাৰ কাৰণে হয়তো দুইফালে মাটি ঢলি গৈ আছে। হয়তো এতিয়াও ভালকৈ বাৰিষা অহাই নাই, তাৰ আগতে এই বৰষুণৰ পানীতে এনেকৈ দাবি গৈ আছে। কাৰণ যদি ৰোল হ'লহেঁতেন মাটি ইমান নাদাবে। তো মাটি দাবাৰ ফলত হয়তো লাহে লাহে আমাৰ এইটো ৰাস্তা বিচ্ছিন্ন হৈ যোৱাৰ এটা উপক্ৰম হৈছে। কি ক'ব এতিয়া মই হয়তো বিভাগীয় কৰ্তৃপক্ষক মই হয়তো টানি অনুৰোধ জনাম যে আপোনালোকে অলপ সুদৃষ্টি দিয়ক, যাতে আমাৰ এই ৰাস্তাটো হয়তো মেৰামতি কৰি যিখিনি বল্ডাৰ পেচিং লাগে বল্ডাৰ পেচিং দিব, ছাইড বাম যিখিনি লাগে ছাইড বামখিনি দিব, আৰু এটা যাতায়াতৰ এটা সুচল ব্যৱস্থা যেন অতি সোনকালে কৰি দিয়ে। দুধনৈৰ পৰা হীৰকজ্যোতি নাথৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।